তোমালোকৰ আজি এটো binomial theorem last class হ'ব I think তোমাৰ exercise দুটা আছিলে এই দুটা exerciseৰ আজি শেষ হ'ব আৰু কিন্তু তোমালোকে miscellaneous খিনি কৰি পেলাবা খিনি মানে তোমালোকে যেহেতু অলৰেডি এই দুটা exercise কৰিবা ন গতিকে লাষ্টৰ যিখিনি miscellaneous দিয়া আছে সেইখিনি তোমালোকে নিজে কৰিবা ইন এক্সাৰসাইজৰ ভিতৰত নপৰিব কিন্তু প্ৰেক্টিছ তোমালোকৰ কাৰণে সেইখিনি প্ৰেক্টিছ প্ৰবলেম তাৰ ভিতৰত যদি কিবা নোৱাৰা তেতিয়া তোমালোকে মোক মেছেজ কৰি দিবা যে এইটো মই পৰা নাই এতিয়া আমি 8.2 মানে তাৰ তোমাৰ 11 নম্বৰ কোৱেশ্চনটো আছে 11 নম্বৰ কোৱেশ্চনটো কি হয় কোৱেশ্চনটো ফাৰ্ষ্ট তোমালোকক লিখাই দিওঁ সবৰেতো বুক নাই তো কোৱেশ্চনটো দিয়া আছে কোৱেশ্চনটো লিখি লোৱা prove that the coefficient of x to the power n okay, in the expansion of 1 plus x to the power n is twice the coefficient of x to the power n in the expansion of 1 plus x to the power 2n plus 1 question to bhalke paha prove that the coefficient of x to the power n in the expansion of 1 plus x to the power twice n is twice the coefficient of x to the power n in the expansion of 1 plus x to the power 2n minus 1 তাৰমানে আমি প্ৰথম যেটো কোএফিচিয়েন্ট উলিয়াম x to the power n কাৰ x to the power n কোএফিচিয়েন্ট উলিয়াম খালি এক্সপানশন কোনটো কৰিম এটো এক্সপানশন কৰি পেলাই তাত আমি x to the power n থকা এটা টার্ম পাম আৰু তাৰ যেটো কোএফিচিয়েন্ট হ'ব সেই কোএফিচিয়েন্টটো আমি কাৰ ডাবল বিল দেখাব লাগে 1 plus x to the power 2n minus 1 যেতিয়া এক্সপানশন কৰিম তেতিয়াও তোমাৰ x to the power n টার্ম এটা আহিব থকা টার্ম এটা আহিব কিন্তু এটা কথাটো হল a x to the power n টো কৰ পৰা আহিব এটোৰ পৰা আহিব ইয়াত যেতিয়া তোমাৰ x to the power n টো আহিব ইয়াৰ ডেফিনেটলি কোএফিচিয়েন্ট এটা থাকিব হয়নে নহয় ইয়াৰ এটা কোএফিচিয়েন্ট থাকিব এই কোএফিচিয়েন্টটোতকে a যেতিয়া এক্সপানশন কৰিম এটো ইয়াতো x to the power n থকা এটা টার্ম আহিব ইয়াৰ যেটো কোএফিচিয়েন্ট আহিব এটো ডাবল হ'ব মানে এটো a2 মানে এটো ইয়াৰ আধা হ'ব তাৰমানে উল্টাকে ক'বলৈ গ'লে এই যেটো কোএফিচিয়েন্ট ওলাব এটো এই কোএফিচিয়েন্টতকে ডাবল হ'ব লাগিব ধৰা ইয়াত যদি কোএফিচিয়েন্ট সাপোজ 2 ওলাই ইয়াতে 1 হে হ'ব ইয়াত যদি কোএফিচিয়েন্ট 4 হয় ইয়াত 2 হে হ'ব মানে এটোতকে এই কোএফিচিয়েন্টটো ডাবল হ'ব ঠিক আছে কৰিলে আমি ক্লিয়াৰ হৈ যাব খালি এতিয়া প্ৰথম কি কৰিব লাগিব এই যে এক্সপানশনটো আছে এই এক্সপানশনটো কৰি ইয়াত x to the power n থকা টার্মটো কোনটো হ'ব তাৰ কোএফিচিয়েন্টটো কি হ'ব ফাৰ্স্ট আমি চাম তো সলিউশন যেতিয়া কৰিম ফার্স্ট আমি এটোটো এক্সপানশন কৰিম এক্সপানশন মানে কি x to the power n থকা টার্মটো আমি উলিয়াম গতিকে এটো x to the power n থকা টার্মটো উলিয়াবলৈ আমাৰ ইজি আমি ফৰ্মুলা কি জানো t r plus 1 is equal to n c r x to the power n minus r y to the power r আমি এটো ফৰ্মুলা জানো এটা কথাটো হল x ইয়াত x কোড আছে সো এটো x y ঠাইত x বহা পাৰো হয় নে নহয় মানে 1 2 2 এটো x ৰ ভ্যালু আৰু y ৰ ভ্যালুটো এটো কিন্তু x ৰ ভ্যালু 1 আছে কিন্তু y ৰ যেটো থাকিব লাগে হেতু x আছে তাৰ মানে x to the power n যেতিয়া আহিব এই y ঠাইত আমি কি পাতিম y ঠাইত আমি এই x টো পাতিম x r টো বাৰু এতিয়া একো নেপাতো হা x ৰ ঠাইত কি আছে 1 আছে ncr n ৰ ভ্যালু কিমান আছে 2n c এতিয়া r ৰ ভ্যালু আমি পতা নাই r ৰ ভ্যালু কেলে পতা নাই সোৱা আমাক x to the power n থকা যেটো টার্ম হেতু লাগে x to the power n থকা টার্ম x to the power n থাকিবলৈ হলে r ৰ ভ্যালু আমি কি পাতিম ইয়াতে n r ৰ ভ্যালু আমি n পাতিম কাৰণ এই r টো ভ্যালু যদি n পাতো তেতিয়া হে x to the power n থকা ডাইৰেক্ট টার্মটো ওলাব গতিকে এতিয়া আমি বাকিখিনি এটো r ৰ ভ্যালু কিমান পাতিম n এটো 1 to the power n minus r ৰ ভ্যালু n কি এটো কি হ'ব n plus 1 সব r ৰ ভ্যালু n হৈ যাব এতিয়া আমাৰ হৈ গল আৰু টেনশন লবলীয়া কথা নাই x to the power n থকা টার্মটো হল এটো এতিয়া ইয়াৰে কোএফিচিয়েন্ট কি হয় এতিয়া লিখা therefore coefficient of x to the power n is কিমান 2n cn 1 to the power n minus n এটা চাবা দে 2n cn এটো পাইতলে হল কাৰণ 1 to the power n minus n এটো যিয়ে নহক 1 to the power 0 মানে 1 এ হ'ব এটো
গতিকে আমাৰ x to the power n থকা যেটো টার্ম সেটো কোএফিসিয়েন্ট ওলালে 2n cn বেলেগ একো ওলোৱা নাই জাস্ট 2n cn ওলাইছে এতিয়া এটো আমি এটো ব্ৰেক কৰিম গতিকে ব্ৰেক কৰিলে কি হ'ব এটো চাও 2n cn এটো হলে তোমাৰ ওপৰত হয় ফেক্টৰিয়েল n আৰু তলত হলে 2n minus n ফেক্টৰিয়েল আৰু n ফেক্টৰিয়েল গতিকে এটো যদি আমি আৰু ব্ৰেক কৰো এটো এনেকুৱা হ'ব 2n ফেক্টৰিয়েল এটো 2n minus n হলে এটো n ফেক্টৰিয়েল হয় না নহয় 2n minus n মানে n ফেক্টৰিয়েল আৰু এটো n ফেক্টৰিয়েল ঠিক আছে এটো আমি কি কৰিব পাৰো এতিয়া চাওচোন এটা কাম কৰো এটো যদি ওপৰত 2n হয় তো 2n ফেক্টৰিয়েলটো যদি আমি ব্ৰেক কৰি দিও 2n into নেক্সট যেটো টার্ম আহিব 2n ৰ পৰা এটো পৰা এটা মাইনাস হয় ন 2n minus 1 ফেক্টৰিয়েল এনেকৈ ৰাখি দিব পাৰো ৰাখি দিম কেলে কাম আছে তোমালোকে দেখিবা এইটো চোৱা n টো আমি ব্ৰেক কৰিব পাৰো n টো ব্ৰেক কৰিলে কি হ'ব n into ইয়াৰ পিছত n ৰ পৰা এটা মাইনাস হ'ব মানে 1 টা মাইনাস হ'ব n minus 1 ইয়াতে এটো ৰাখি দিও ফেক্টৰিয়েল আৰু এটো n ফেক্টৰিয়েলটো আগৰ পৰা আছে এতিয়া চোৱা an টো কেনসেল গল তাৰ মানে ইয়াতে আমি পালো 2n cn আমি এই দখলকে ৰাখি থৈছো যে 2n minus 1 ফেক্টৰিয়েল এটো 2 টা মাল্টিপ্লাই হৈ আছে আৰু তলত হ'ব n minus 1 ফেক্টৰিয়েল আৰু n ফেক্টৰিয়েল এই দখলকে আমি 2n cn এটো পালো এতিয়া চোৱা এটো আমাৰ কাম আছে মানে মই যে এটো এই দখলকে ৰাখিছো কেলে ৰাখিছো এটা চাই দিবা দেই এতিয়া আমি এই যোনটো কোএফিসিয়েন্ট ললে এটো কোএফিসিয়েন্ট হে কাৰ কোএফিসিয়েন্ট 2n cn এটো কাৰ কোএফিসিয়েন্ট x to the power n ৰ কোএফিসিয়েন্ট কোনটো এক্সপানশন কৰতে পাইছো 1 plus x to the power 2n যেতিয়া এক্সপানশন কৰিলো তাত x to the power n থকা এটা টার্ম পালো এটো টার্ম তাৰ কোএফিসিয়েন্টটো হৈছে 2n cn আৰু যাৰ ভ্যালুটো আমি ইয়াতে কৰি পেলাই এই দখলকে ৰাখি থলো এটো ইকুৱেশ্যন নম্বৰ 1 দি থোৱা এতিয়া আমি আৰু এক্সপানশন কৰিব লাগে এটোৰ এবাৰ যদি ইয়াক এক্সপানশন কৰো ইয়াতো তোমাৰ x to the power n থকা এটা টার্ম ওলাবগে আৰু তাৰ কোএফিসিয়েন্ট আমি চাব লাগে কিমান হয় তো আমি এবাৰ এক্সপানশন কৰিম 1 plus x to the power 2n minus n তাৰ এক্সপানশন কৰিম এতিয়া আমি যেটো পিছৰ যেটো টার্ম হেতু আমি চাও হেতু দিয়া আছে এক্সপানশন কৰিবলৈ 1 plus x to the power 2n minus 1 এতিয়া আমি এটো এক্সপান্ড কৰোতে তোমালোকে x to the power n থকা টার্ম এটা এটো এক্সপান্ড কৰোটো পাবা কিন্তু সেই যেটো টার্ম পাবা x to the power n থকা ইয়াত যেটো x to the power n থকা টার্ম পাবা তাত তোমাৰ কি কোএফিসিয়েন্ট আছে আমি হেতু চাম হেতু চাবৰ কাৰণে আমি ফৰ্মুলা tr plus 1 is equal to ncr x to the power n minus r into y to the power r এটো ইউজ কৰিম এতিয়া আমি চাম যে x to the power n আহিব লাগে গতিকে আমি x to the power n কি পাতিলে কোত কি পাতিলে x to the power n হ'ব এটো চাম ইয়াতে x ৰ ভ্যালু কিমান 1 আৰু y ভ্যালু কিমান x তাৰমানে y ৰ জায়গাত আমি x পাতিম x ৰ জায়গাত আমি 1 পাতিম ওপৰত বাৰ একো নাপাতো এতিয়া এটো ফৰ্মুলা n ৰ ভ্যালু কিমান আছে এটো পাতি দিয়াচোন 2n minus 1 c r ৰ ভ্যালু আমি পতা নাই এতিয়া চোৱা r ৰ ভ্যালু কেলে পতা নাই মই এটো চাব লাগিব ন x to the power n থকা টার্মটো লাগে গতিকে r ৰ ভ্যালু যদি মই ইয়াত n পাতি দিও তেতিয়াহে আমাৰ x to the power n থকা টার্মটো ওলাব বস্তুটো তোমালোকে আইডিয়াটো নিজৰ হ'ব লাগিব যে যেহেতু মোক লাগে x to the power n থকা টার্ম গতিকে মোৰ y ভ্যালুটো মই যেতিয়া x পাতি দিলো গতিকে x টো আহিলে গতিকে y to the power r আছে মানে x to the power r r ৰ ভ্যালু মই যদি n পাতো r ৰ ভ্যালু যেতিয়া মই n পাতিম তেতিয়াহে মই x to the power n ডাইৰেক্টলি পাম গতিকে হেতু x to the power n পাবৰ কাৰণে r ৰ ভ্যালু n পাতি দিলো আৰু বাকি সবতে r ৰ ভ্যালু তেতিয়া n হ'ব তেতিয়া এটো n minus n হ'ব এটো নহয় n ৰ ভ্যালু 2n minus 1 ন 2n minus 1 n minus 1 minus n বাৰ এটো যেন হক আলটিমেটলি কেনসেল যাব আৰু r ৰ ভ্যালু মই n পাতিলো মানে ইয়াতে r ৰ ভ্যালু n পাতিলো এতিয়া চোৱা ইয়াতে তোমাৰ এটো কৰো 2n plus 1 cn এটো 1 ৰ পাৱাৰ j নাথাকক এটো কাম নাই গতিকে আমি x to the power n পাতিব পাৰো এতিয়া চোৱা x to the power n থকা তাৰ মানে আমি এটো যেতিয়া এক্সপানশন কৰিম এটো এক্সপানশন কৰিলে x to the power n থকা এটা টার্ম পালো ডাইৰেক্ট কৈছো আমি কাৰণ আমি ফৰ্মুলা ইউজ কৰিছো আমি টেঙৰ হয় গতিকে x to the power n থকা টার্মটো উলিয়াই ললো তাৰ কোএফিসিয়েন্টটো এটো উলালে এতিয়া আমি চাব লাগে যে এই যেটো কোএফিসিয়েন্ট লাইছে আৰু ইয়াৰ আগত যেটো মই কোএফিসিয়েন্ট লৈছো x to the power n ৰ এটো হয় না এটো হয় এটো x to the power n ৰ কোএফিসিয়েন্ট এটো 2n cn এটো খালি মই এবাৰ কৰি পেলাই অকমান ইজি কৰি থৈছো গতিকে এটোতকে আৰু এটো ৰিলেশন ডাবল হ'ব লাগিব ডিফাৰেন্সটো ডাবল হ'ব লাগিব গতিকে আমি ইয়াৰ x to the power n ৰ যেটো কোএফিসিয়েন্ট এটো আমি অলপ ব্ৰেক কৰি চাম ব্ৰেক কৰি স্কেলে চাম ইজি হৈ যাব কাৰণে তে লিখা therefore coefficient of x to the power n is কিমান হলালে ওলাইছে এটো 2n plus 1 cn 2n plus 1 cn এতিয়া এটো 2n plus 1 cn টো আমি অলপ ব্ৰেক কৰো তেতিয়াহে আমি ইটো লগত ৰিলেশন বনাব পাৰিম
2n plus 1 cn এটো আমি কেনেকৈ লিখিব পাৰো ওপৰত ফেক্টৰিয়েল 2n plus 1 ফেক্টৰিয়েল আৰু তলত 2n plus 1 minus n ফেক্টৰিয়েল আৰু n ফেক্টৰিয়েল এতিয়া আমি কি কৰো এটো আৰু অকমান এটা স্টেপ কৰো যাতে ওপৰত এটো 2n plus 1 এটো ফেক্টৰিয়েল নেকে ৰাখকচোন এটো 2n minus n এটো মানে প্লাস মাইনাস হৈ আছে ন গতিকে এটো n হ'ব n plus 1 ফেক্টৰিয়েল আৰু এটো হ'ল n ফেক্টৰিয়েল এতিয়া আমি চাম যে কোনটো মই আৰু ব্ৰেক কৰিম নে এটা ব্ৰেক নকৰিলেও হ'ব এটো নিজে চাব লাগিব এতিয়া এটো 2n plus 1 ঠিক আছে নে এটো 2n minus 1 আছিল ন কোএফিচিয়েন্টটো এটো তোমাৰ অলপ খেলিমেলি হৈ আছে দে এটো 2n minus 1 আছিল এটো 2n minus 1 এটো 2n minus 1 এটো 2n minus 1 ঠিক আছে এটা মোৰ ভুল হৈ গৈছে গতিকে কোতে তোমালকে কেয়াৰফুল হ'ব লাগিব এটো 2n minus 1 to 2n minus 1 এটো 2n minus 1 তাৰমানে লাষ্টত এটো 2n minus 1 এটো হ'ব n minus 1 ওপৰত 2n minus 1 ফেক্টৰিয়েল আহিলে আৰু তলত 1 minus 1 ফেক্টৰিয়েল আৰু n ফেক্টৰিয়েল এতিয়া এতিয়া আগৰ যোনটো টাৰ্ম আছিল হেতু চাও কি আছিল ইয়াৰ আগত পাইছিলো এটো চোৱা 2n minus 1 ফেক্টৰিয়েল n minus 1 ফেক্টৰিয়েল n ফেক্টৰিয়েল এটো হ'ল প্ৰথম যেটো এক্সপানশন কৰিছিলো তাৰ x to the power n ৰ কোএফিচিয়েন্ট এটো পিছত যেটো এক্সপানশন কৰিলো তাৰ কোএফিচিয়েন্টটো তোমাৰ চোৱা 2n minus 1 ফেক্টৰিয়েল n minus 1 ফেক্টৰিয়েল n ফেক্টৰিয়েল এটো আমি 2 দিও ইকুৱেশ্যন আৰু এটো তোমালকে 1 দিয়ে থৈছা গতিকে 1 আৰু 2 তুমি যদি নিজে ডিভাইড কৰি চোৱা বা তোমাৰ জেনেকে নাচালে হ'ব এটো দেখাই হৈ আছে এটো 2n minus 1 n minus 1 আৰু n এটো যেটো টাৰ্ম এটো চোৱা এটোতকে ডাবল হয় মানে এটোতকে ডাবল হয় নে গতিকে লিখা from ইকুৱেশ্যন 1 and 2 এনেকে লিখা from ইকুৱেশ্যন এনেকে লিখা হ'ব ডাইৰেক্ট এটো লিখা dividing equation 2 by 1 equation 1 by 2 লিখা equation 1 by 2 equation 1 ত আসলে তোমাৰ 2 into 2n minus 1 factorial তলত n minus 1 factorial আৰু n factorial আৰু ইয়াতে হল 1 ত আসলে 2 ত আসলে 2n minus 1 factorial n minus 1 factorial into n factorial গতিকে এটোৱে এটোক ডিভাইড কৰিলে ডাইৰেক্টলি আনসাৰটো 2 আহিব তাৰমানে ডাবল ওলাইছে নে তাৰমানে ফাৰ্স্ট যেটো x to the power n ৰ কোএফিচিয়েন্ট আছিল হেতু কোএফিচিয়েন্টটো এটো আছিল আৰু সেকেন্ড যেটো x to the power n ৰ কোএফিচিয়েন্ট হল এটো হল তোমাৰ এটো আৰু এতিয়া এই দুটা কোএফিচিয়েন্টৰ ডিফাৰেন্সটো যেটা কৰি দিলো ডিভাইড কৰি দিলো তেতিয়া এক নম্বৰ যেটো x to the power n আছিল হেতুৰ কোএফিচিয়েন্টটো ডাবল ওলালে গতিকে আমি এটোৱে প্ৰুফ কৰিব কৈছিলে এটো কাম হৈ গল তুমি হেন্স প্ৰুফ বুলি লিখি দিলে হল proved একো নাই মানে খেলিমেলি লাগিব নালাগে যদি তোমালোকৰ খেলিমেলি লাগিছে আকৌবাৰ ভিডিওটো ৰি কৰা মানে ক্লাছটো তুমি ৰি কৰিব পাৰিবা ৰি কৰি চোৱা আকৌ ভালকে কুল ব্ৰেইনেৰে ঠাণ্ডা মগজে ভাবি প্লাই কৰা টেনচন লবলৈ একো কথা নাই কোৱেশ্চনটো দুবাৰ পঢ়া এবাৰ নুবুজিলে কোৱেশ্চন নম্বৰ যেটো 12 আছে হেতু চাম 12 কোৱেশ্চন নম্বৰ 12 টো দিয়া আছে কোৱেশ্চনটো লিখি লোৱা find a positive value of m for which the coefficient of x to the power 2 x square in the expansion of 1 plus x to the power m is 6. Find a positive value of m for which the coefficient of x square in the expansion of 1 plus x to the power m is 6. এই যে এক্সপানশন ইয়াত যে আছে 1 plus x to the power m এটো যেটো এক্সপানশন কৰিব দিছে এই এক্সপানশনটো তোমাৰ কৈছে যে m ৰ ভ্যালু তুমি এই m টোৰ ভ্যালু তুমি এনেকুৱা এটা পাতিব লাগিব কি হ'ব মানে যেটো কাৰণে এই এক্সপানশনটোত x স্কয়াৰ বুলি এটা টার্ম আহিব আৰু তাৰ কোএফিচিয়েন্টটো 6 হ'ব লাগিব কোৱেশ্চনটো চোৱা আকৌ কৈছো যে 1 plus x to the power m এই যেটো এক্সপান্ড কৰিবা এই এক্সপানশনটোত এনেকুৱা ধৰণৰ এটা টার্ম আহিব যেটো টার্ম হৈছে x স্কয়াৰ আৰু সেই টার্মটো
কোএফিচিয়েণ্টটো 6 আহিবলৈ হ'লে x স্কোৱাৰৰ কোএফিচিয়েণ্টটো 6 আহিবলৈ হ'লে এই m ৰ ভ্যালুটো কি হ'ব লাগিব সেইটো সুধিছে একেবাৰে ইজি টেনচন ল'বই নালাগে এইটো এটা কোএফিচিয়েণ্ট অফ এটো কিমান কোএফিচিয়েণ্ট অফ x স্কোৱাৰ এটো দিয়া আছে এবাৰ কিমান যেটো টাৰ্ম ইয়াতে এক্সপানশন কৰিবা ইয়াতে তোমাৰ x স্কোৱাৰ নামৰ এটা টাৰ্ম আহিব এই টাৰ্মটোত x স্কোৱাৰ মানে x স্কোৱাৰ থকা এটা টাৰ্ম আহিব তাৰ কোএফিচিয়েণ্টটো 6 হয় বুলি কৈছে এটা হেতু হ'ব কাৰণে এই m টোৰ ভ্যালু কিমান হ'ব লাগিব কোৱেশ্চনটো সিম্পলি হেতুই এতিয়া আমি জানো কি tr + 1 is equal to ncr x to the power n minus r y to the power r এটো হল জেনাৰেল যেটো টার্ম আছিল এটো উলিয়াবৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰো হয় নহয় এতিয়া চোৱা ইয়াতে n ৰ ভ্যালু কিমান n ৰ ভ্যালু ইয়াত m হয় নহয় c r ৰ ভ্যালু আমি নাজানো গতিকে r টো আমি এতিয়া r এ ৰাখো x ৰ ভ্যালু 1 কাৰণ ইয়াতে x ৰ ভ্যালু 1 আৰু y ভ্যালুটো আকৌ x ন 1 n m minus r আৰু x y ভ্যালুটো x to the power r 1 ৰ তো কোনো কাম নাই গতিকে 1 ৰ কাম নাই যদি এটো আমি এনেকৈ কৰো mcr x to the power r ঠিক আছে এতিয়া চোৱা তুমি ভাবা যে x স্কয়াৰ থকা মোক এটা টার্ম লাগিছিল ন কাৰণ এই এক্সপানশনটো কৰিলে x স্কয়াৰ থকা এটা টার্ম আহিব x স্কয়াৰ থকা টার্মটোৰ কোএফিচিয়েন্টটো 6 হ'বলৈ হলে m ৰ ভ্যালু কি হ'ব লাগিব এতিয়া চোৱা তোমাৰ আইডিয়াটো হ'ব লাগে যে x স্কয়াৰ থকা টার্ম আহিব লাগে গতিকে x স্কয়াৰ থকা টার্ম আহিবলৈ হলে মই r ৰ ভ্যালু 2 পাতিম বুজিছানে কথাটো গতিকে if we put r is equal to 2 তেতিয়া হলে কি হ'ব t 2 + 1 is equal to mc2 x to the power 2 এতিয়া x to the power 2 আহি গল এতিয়া কৈছে যে x to the power 2 আমাৰ কোৱেশ্চনটোত আকৌ অলৰেডি কৈছিলে যে x to the power 2 ৰ যেটো কোএফিচিয়েন্ট হেতু 6 হে হ'ব লাগিব তাৰ মানে অৰ্থটো এনেকুৱা নহয় জানো তাৰ মানে x এতিয়া ইয়াৰ x to the power 2 মানে x স্কয়াৰ কোএফিচিয়েন্টটো আমাৰ ওলাইছে mc2 কিন্তু কোৱেশ্চনটোত আমাক কৈ দিছিলে যে x স্কয়াৰৰ কোএফিচিয়েন্টটো 6 হ'ব লাগিব তাৰ মানে এই mc2 ৰ ভ্যালুটোৱে 6 মিনিংটো হেতুৱে therefore mc2 is equal to 6 কথাটো বুজি পাইছানে আকৌ কৈছো যে কোৱেশ্চনটোত কৈছিলে যে x স্কয়াৰ থকা যেটো টার্ম সেই টার্মটোৰ কোএফিচিয়েন্টটো 6 হয় কিন্তু আমি উলিয়া পালো যে যদি x স্কয়াৰ হ'বলৈ হয় এটো এক্সপানশন কৰোতে x স্কয়াৰ থকা টার্মটোৰ কোএফিচিয়েন্টটো আমাৰ ওলাইছেগে mc2 তো কথাটো এনেকুৱা হল যে mc2 তেতা মানে ভ্যালুটো 6 হ'ব লাগিব তেতিয়াহে তোমাৰ এটো আলটিমেটলি ওলাবগে মানে mc2 ৰ ভ্যালুটোৱে 6 কোৱেশ্চনত আমাক খালি 6 দি দিছে কোএফিচিয়েন্টটো আমাৰ খালি কোএফিচিয়েন্টটো mc2 ওলাইছে গতিকে mc2 = 6 পাতিব পাৰো ইজি আৰু কথাটো বুজিছা কম্পেয়াৰ কৰিছো গতিকে mc2 = যদি 6 হয় আমি mc2 টো আমি ব্ৰেক কৰিম তে mc2 মই ভালকে পাতি লৈছো mc2 = 6 গতিকে mc2 ncr যদি ফৰ্মুলাটো ফেক্টৰিয়েল n minus r ফেক্টৰিয়েল আৰু r ফেক্টৰিয়েল হয় তেলে mc2 হলে m ফেক্টৰিয়েল m minus 2 ফেক্টৰিয়েল আৰু 2 ফেক্টৰিয়েল = 6 ঠিক আছে এতিয়া আমি এটো এটা কাম কৰো m টো আমি ব্ৰেক কৰো m টো আমি যদি m টো মানে ধৰা n টো যদি ইয়াত 2 ফেক্টৰিয়েল থাকে বা 3 ফেক্টৰিয়েল থাকে তেলে তোমালোকে কি কৰা 3 * 2 * 1 এনে কৰা মানে এটা কমাই নি থাকা 3 পাতিলা প্ৰথম তাবা মাল্টিপ্লাই কৰিলে এক এটা কম 1 টা মাইনাস কৰি পাতিলা ইয়াত তেনেকে m থাকিলে মাল্টিপ্লাই কৰি m ৰ পৰা 1 মাইনাস টো আমি কৰিব নোৱাৰো গতিকে এনেকে ৰাখিম আকৌ m ৰ পৰা আকৌ এটা মাইনাস হ'ব চোৱা 3 * 2 আকৌ এটা মাইনাস হ'ব গতিকে m এবাৰ -1 কৰিলে -2 হ'ব এটো ইয়াতে ফেক্টৰিয়েলটো ৰাখি দিলো গৈ থাকিব ন m-3 ফেক্টৰিয়েল m-4 এনেকৈ গৈ থাকিব আৰু গতিকে আমি এডখতে ৰাখি দিলো কেলে ৰাখি দিলো তলত m-2 টো এটো কেনসেল যাব বুলি মই দেখি আছো গতিকে এটো m-2 ফেক্টৰিয়েল m-2 ফেক্টৰিয়েল কেনসেল গল এতিয়া থাকিলে কি = 6 এতিয়া থাকিলে কি m * m-1 / 2 = 6 এটো থাকিলে এতিয়া ক্ৰস মাল্টিপ্লাই কৰিলে আমি পাম m * m-1 = 12 মানে 2 * 6 কৰিলে 12 হ'ব তাৰ মানে এটো হৈ গল তোমাৰ এটো যদি আমি মাল্টিপ্লাই কৰো m² - m = 12 মানে এটো এটা কোৱাড্ৰেটিক ইকুৱেচন ওলাইছে m² - m 12 টো এটো সাইডে লৈ আহাম -12 = 0 হল এতিয়া এটো আমি ব্ৰেক এটো আমি হেৰি কৰো আৰু সলভ কৰো এটো m² এটো যদি আমি 4m + 3m কৰিলে হৈ যাব ন -12 = 0 তো আৰু আগত ক্লাস 8 ৰ পৰা আহিছে চাগে m - 4 + 3m - 4 = 0 তাৰ পিছতে হ'ব নেক্সট লাইন স্টেপটো হ'ব m - 4 * m + 3 = 0 তাৰ মানে এতিয়া দুটা ভ্যালু আহিব therefore m = 4 আৰু m = -3 ঠিকে ইয়াতে আমাৰ দুটা ভ্যালু ওলালে m ৰ দুটা মানে দুটা ভ্যালুৰ কাৰণে m ৰ দুটা ভ্যালুৰ কাৰণে আমাৰ যেটো কোৱেশ্চন দিছিলে এটোত কোএফিচিয়েন্টটো x to the power 2 কোএফিচিয়েন্টটো 6 আইদাৰ m ৰ ভ্যালু 6 নহলে m ৰ ভ্যালু 3
গতিকে জাষ্ট আমাৰ m ৰ ভ্যালুটো উলিয়াব কৈছে আমাৰ m ৰ ভ্যালুটো ওলাই গ'ল এতিয়া কথা এটা ইয়াত আছে তোমালোকৰ এটা কোৱেশ্চনত এটা ইম্পৰ্টেণ্ট কথা কৈছে ফাইণ্ড এ পজিটিভ ভ্যালু অফ m মই এইটো মন কৰা নাছিলো গতিকে ইয়াতে দুটা ভ্যালু তেতিয়াহ'লে তোমালোকে নালাগে ল'বলৈ কাৰণ ফাইণ্ড এ পজিটিভ ভ্যালু অফ m বুলি কৈছে তাৰমানে কোৱেশ্চনটো তাহাঁতি জানেই ন অলৰেডি দুটা ভ্যালু ওলাব নিগেটিভ আৰু পজিটিভ কিন্তু মই এইটো মন কৰা নাছিলো এতিয়া মন কৰিছো যে দুটা ভ্যালুৰ ভিতৰত তোমালোকে এইটো ল'ব লাগিব কাৰণ নিগেটিভ ভ্যালু ল'ব কোৱা নাই কৈছে যে ফাইণ্ড এ পজিটিভ ভ্যালু অফ m দেয়াৰফৰ ৰিকুৱাৰ্ড ভ্যালু দুটা আছে ন গতিকে দুটা ভ্যালুৰ ভিতৰত আমি এটা ল'ম দেয়াৰ ৰিকুৱাৰ্ড ভ্যালু of m is equal to 4 এটো আমি নলওঁ কনসিডাৰ নকৰো মানে এটো নোহোৱা নহয় হয় খালি আমি আমাক নেগেটিভটো ল'ব মনা কৈছে গতিকে পজিটিভটো লৈ ললো এটা হলকে আমাৰ কামটো ফিনিশ হৈ যাব এতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আৰু আছে আৰু মানে কি আমাৰ এক্সাৰসাইজটো কমপ্লিট হৈ গ'ল বাৰু কিন্তু এটা কোৱেশ্চন আছে কোৱেশ্চনটোত মই তোমালোকক এটো হোমৱৰ্ক হিচাপেহে দিছো ঠিক আছে এটো হোমৱৰ্ক হিচাপে দিছো এটো তোমালোকে মোক কৰি পেলাই দেখাবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হা মানে এইবোৰ তোমালোকৰ মজা লাগে কৰি পেলাই তোমালোকে খালি এবাৰ ভালকে পঢ়া ভালকে মন দি পঢ়া বুজি চিয়ৰ পাবা 100% তেতিয়া তোমালোকে ম্যাথছ বহুত ইজি পাবা কিন্তু যদি এনেকুৱা ভাবি পেলাই টান বুলি আগতে লৈ লোৱা তেতিয়াহ'লে নোৱাৰা আৰু সেইটো আৰু প্ৰেক্টিকেল কথা আৰু এটো কোৱেশ্চন লিখাচোন এটো কোৱেশ্চন লিখা এই কোৱেশ্চনটো মোক এনেকৈ কৰি দিবা ফাইণ্ড a b n n in the expansion of a plus b to the power n if the first term if the first three terms of the expansion are 729 7290 and 30375 respectively. Find a b and n in the expansion a plus b to the power n যেতিয়া expand কৰিবা তোমালোকে a b আৰু n এনেকুৱা ধৰণৰ কেইটামান তুমি a b আৰু n পাবা if the first three terms of the expansion প্ৰথম তিনিটা টাৰ্ম কৈ দিছে যেতিয়া তোমালোকে a b আৰু n ৰ a plus b to the power n expand কৰিবা তোমালোকে কৈ দিছে যে ইয়াত তিনিটা টাৰ্ম পাবা তাৰে ফাৰ্ষ্ট টাৰ্মটোৰ ভ্যালু 729 সেকেন্ড টাৰ্মটোৰ ভ্যালু 7290 থাৰ্ড টাৰ্মটোৰ ভ্যালু 30375 যদি হয় তেতিয়াহ'লে তোমালোকৰ a b আৰু n ৰ ভ্যালু কি হ'ব লাগিব মানে a ভ্যালু কি হ'ব লাগিব b ভ্যালু কি হ'ব লাগিব n ৰ ভ্যালু কি হ'ব লাগিব যাতে ফাৰ্ষ্ট টাৰ্মটো 729 আহে সেকেন্ড টাৰ্মটো 7290 আহে থাৰ্ড টাৰ্মটো 30375 আহে তেতিয়া তোমালোকে কইবা কেনেকে a plus b to the power n টো এক্সপান্ড কৰিবা তাৰে ফাৰ্ষ্ট টাৰ্মটো ল'বা সেকেন্ড টাৰ্মটো ল'বা থাৰ্ড টাৰ্মটো ল'বা বাকি নালাগে আৰু দিয়া আছে যে ফাৰ্ষ্ট টাৰ্মটোৰ ভ্যালু এটো গতিকে ইয়াতে ফাৰ্ষ্ট টাৰ্মটোৰ ভ্যালু পাতিবা 729 তাৰপিছতো 7290 ইকুৱেল টু পাতিবা আৰু ইয়াতে a plus b to the power n ৰ ফাৰ্ষ্ট টাৰ্মটো যেটো আহিব ইয়াত আছিল ইকুৱেল টু এটো হ'ব সেকেন্ডটো ইকুৱেল টু হ'ব থাৰ্ডটো ইকুৱেল টু হ'ব এই তিনটা কম্পেয়াৰ কৰি দুটা ইকুৱেশ্যন বনাবা এই দুটা ইকুৱেশ্যনৰ পৰা a b আৰু n তোমালোকে ক্যালকুলেট কৰি পাবা এটো তোমালোকে মোক কৰি পেলে দেখুৱাবা হা ঠিক আছে আজি এডখলকে থাকক আৰু এটো চেপ্টাৰ তোমালোকৰ একচুয়ালি কমপ্লিট হৈছে এটো কমপ্লিট হৈ গ'ল গতিকে মিসলেনিয়াছখিনি কৰি পেলে মোক যিমান পাৰা জনে যিমান পাৰা দেখাবা আৰু ঠিক আছে